মই শিখাৰাণী ঠাকুৰীয়া আশা কৰো আপোনালোক সকলো ভালে আছে আৰু প্ৰায় 2 মাহ মই লং ভিডিও দিয়া নাছিলো 2 মাহৰ পিছত ভাবিছো যে আজি এই ভিডিওটি মই আপোনালোকলে আগবঢ়াও আৰু ৰিসেন্টলি মই এটা অনুষ্ঠান কৰিলো 3 দিনীয়া অনুষ্ঠান আৰু যত প্ৰথম দিনা উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দ্বিতীয় দিনা উপস্থিত আছিল অসমৰ একৰাকী বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা লগতে সকলোৰে পৰিচিত বিদ্যাসাগৰ আৰু থাৰ্ড দিনা অৰ্থাৎ একেবাৰে অন্তিম দিনা উপস্থিত আছিল নৱপ্ৰজন্মৰ হাৰ্থক জুবিন গাৰ্গ যিজন ব্যক্তিক আসলতে এটা নামেৰে পৰিচয় কৰাই দিবলৈ খুব দিগদাৰ তেখেতক এটা অনুষ্ঠান বুলি ক'ব পাৰি গতিকে জুবিন দা আছিল লগত আছিল সুবাসনা দত্ত আৰু বেহৰবাৰী আউটপোষ্টৰ বিউটি বাইলুং কেকেদাও আছিল গতিকে মোৰ কাৰণে এটা নিউ এক্সপেৰিয়েন্স যে সিএম থকা অনুষ্ঠানত বা জুবিন গাৰ্গ থকা অনুষ্ঠানত মোৰ প্ৰথম এংকৰিঙৰ অনুষ্ঠান গতিকে এই সেগতেটো আয়োজকসকলক ধন্যবাদ দিবই লাগিব গতিকে ভিডিওটোৰ জৰিয়তেও পুনৰবাৰ তেওঁলোকলৈ মোৰ ধন্যবাদ যদিও মই অন ষ্টেজ তেওঁলোকক থ্যাঙ্কস দিছো আৰু যেহেতু মই নিজে এটা এংকৰিঙৰ দায়িত্বত আছিলো গতিকে তাৰ মাজে মাজে এটা দুটা ক্লিপ মই নিজে ল'ব চেষ্টা কৰিছিলো বা মোক ভাইটি এজনেও সহায় কৰি দিছিল আৰু থাৰ্ড দিনা মই ঘৰৰ পৰা এজন ভাইটি লৈ গৈছিলো বকুল বুলি তো বকুলেও যিমান পাৰে চেষ্টা কৰিছিল আপোনালোকৰ কাৰণে ক্লিপবিলাক ভালকৈ ল'বৰ কাৰণে কিন্তু ক্লিপবিলাক ইমান ভাল নহল তাৰ দুখ নাই আসলতে মানুহ ইমান বেছি হল যে হি ক্যাপচাৰ কৰিব অকমান দিগদাৰ পালে গতিকে তাৰ মাজে মাজে মই যিমান পাৰো কাটি কুটি আপোনালোকক ক্লিপবিলাক লগাই দিবলৈ চেষ্টা কৰিছো আশা ৰাখিছো আপোনালোকে এনজয় কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন তেতিয়া হলে সাবস্ক্ৰাইব কৰিব লগতে নোটিফিকেশন বেল আইকনটো প্ৰেছ কৰি দিব গতিকে ভিডিওটো ষ্টাৰ্ট কৰো বলা আসলতে আমি সংগীত সকলোৱে ভাল পাওঁ সংগীত ভাল নোপোৱা মানুহ সমাজত খুব কম দেখা যায় যেতিয়া আমাৰ মন বেয়া লাগে যেতিয়া আমাৰ মনবোৰ আন্ধাৰ হৈ থাকে তেতিয়া আমি গান শুনো আৰু গান শুনিলে আমাৰ মনবোৰ জীৱন হৈ পৰে আন্ধাৰ হৈ থকা মনবোৰ পুনৰাই তোলে গানে আৰু সেইবাবে হয়তো যেতিয়া এনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় তেতিয়াহ'লে এটা কাৰ্যসূচী ৰখা হয় যে সমবেত সংগীত মই আশা কৰোঁ যদি আপোনালোকৰ মনবোৰ কোনোবাখিনিত আন্ধাৰ হৈ আছে তেতিয়াহ'লে আন্ধাৰ হৈ থকা মনবোৰ জীবন হৈ পৰিব মঞ্চত থিয় হৈ থকা শিল্পীসকলৰ সমবেত সংগীতেৰে আৰু ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা বাইদেউ আৰু সমবেত সংগীতৰ পিছতে আমি তেখেতৰ গীতৰ শৰাইৰ মাজলৈ আগবাঢ়ি যাম আৰু তাৰ পিছত থাকিব আপোনালোক সকলোৰে হেঁপাহৰ এগৰাকী শিল্পী বিদ্যাসাগৰ শিখাৰাণী ঠাকুৰীয়া এখেতে আমাৰ এই অনুষ্ঠানৰ অভিজ্ঞতা হিচাপে দায়িত্ব লৈ এই অনুষ্ঠানটি চলাই আছে এই সেগতে আমি তেখেতক এখনি উলম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছো তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক ডাঙৰীয়া সন্মন্যা বৰুৱাই এয়া সন্মন্যা বৰুৱাই সম্বৰ্ধনা জ্ঞাপন কৰিব কথা কোৱাটো মোৰ এটা নিচা আৰু যেতিয়া কথা ক'বলৈ বিভিন্ন মঞ্চলৈ যাওঁ তেতিয়া এনেদৰে একোখন গামোচাৰে আয়োজকসকলে সম্বোধনা জ্ঞাপন কৰে বা মৰম যাচায় কিন্তু এই গামোচাখনৰ ওজননো কিমান বৰ বেছি 100 গ্ৰাম বা 150 গ্ৰাম কিন্তু বিশ্বাস কৰক গামোচাখন আহি যেতিয়া ডিঙিত পৰে তাৰ ওজন বেছি যেন লাগে মনটো গধুৰ হৈ পৰে পৰিচালনা কৰোঁতে যেন কোনোবাখিনিত ভুল হৈ যায় আৰু মানুহ মাত্ৰেই ভুল হয় যদি কালি ঘোষণা কৰোঁতে কিবা ভুল হৈছে বা আজিও যদি ঘোষণা কৰোঁতে কিবা ভুল হৈ যায় তেতিয়াহ'লে আপোনালোকৰ মাজৰে এজন বুলি কাৰোবাৰ বাইদেউ কাৰোবাৰ ভণ্টি কাৰোবাৰ জীয়ৰী কাৰোবাৰ বান্ধৱী বাইদেউ বুলি আপোনালোকে ক্ষমা কৰিব আৰু এই কথা কোৱাৰ সুযোগকণ দিয়াৰ বাবে এই সেগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আয়োজকসকলৰ সন্মনি বৰুৱা দাদা মন্টু দালৈ লগতে নীলোৎপল দালৈ ধন্যবাদ আৰু 12 বছৰ বয়সতে তেওঁ সংগীত পৰিচালনাৰ কাম আৰম্ভ কৰিছিল 12 বছৰ বয়সত তেখেতৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত তেওঁ সংগীত পৰিচালনাৰ কাম আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল তেখেত এগৰাকী কণ্ঠশিল্পী নহয় তেওঁ এগৰাকী সংগীত পৰিচালক বহু অসমীয়া ধাৰাবাহিক বহু অসমীয়া চলচ্চিত্ৰ তথ্যচিত্ৰ
শ্ৰুতি ছবিত তেওঁ সংগীত পৰিচালনা কৰিছে গতিকে সেইগৰাকী শিল্পী হৈছে আজি এই অনুষ্ঠানটিৰ আমন্ত্ৰিত কণ্ঠশিল্পী আশা কৰোঁ আপোনালোকে সুন্দৰকৈ তেখেতৰ অনুষ্ঠান উপভোগ কৰিব আৰু ইতিমধ্যে বাদ্যশিল্পীসকল সাজু হৈ উঠিছে বাদ্যযন্ত্ৰসমূহ সাজু কৰি তোলাত আৰু কিছু সময়ৰ পিছতে আমি আপোনালোকলৈ আগবঢ়াম আমন্ত্ৰিত কণ্ঠশিল্পী তৰালী শৰ্মাৰ গীতৰ শৰাই তৰালী শৰ্মাই অসমীয়া সংগীত ক্ষেত্ৰখনত কি দিলে বুলি যদি সোধা যায় তেন্তে তাৰ উত্তৰত ক'ব পৰা যায় যে তেখেতৰ কণ্ঠত মৰম লুকাই আছে সৰু সৰু শব্দৰে গুঠি লোৱা আবেগ জড়িত হৈ আছে আৰু শ্ৰোতা দৰ্শকৰ মন মুহিব পৰাকৈ তেওঁৰ কণ্ঠত হেঁপাহ লুকাই আছে আদৰ লুকাই আছে আৰু মঞ্জু বৰাৰ এখন অসমীয়া চলচ্চিত্ৰ আছিল চলচ্চিত্ৰখনৰ নাম আছিল আকাশী তৰাৰ কথাৰে আৰু এই চলচ্চিত্ৰখনত এটি বৰগীত গাই তেওঁ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে ধন্যবাদ নতুন মিউজিক ভিডিঅ'ৰ আজি ইয়াত ৰিলিজ আছিল গানটো সকলোকে দেখুৱালে ময়ো চালোঁ আৰু ভাল লাগিল গানটো উপভোগ কৰি গতিকে আপোনালোকৰ কেনেকুৱা লাগিল চাওকচোন আৰু ইউটিউবত আপোনালোকে গানটো পাই যাব মই ডেছক্ৰিপশ্যন বক্সত দি থ'বলৈ চেষ্টা কৰিম এগৰাকী মৰমৰ ভণ্টি কাজল তাইও মোক মাত লগাবলৈ আহিছিল গতিকে এটা ক্লিপ ৰাখি থৈ দিলোঁ এতিয়া চলি আছে বিদ্যাসাগৰৰ অনুষ্ঠান আৰু ইয়াত মই আহি বহুকেইজন চিনাকি অচিনাকি মানুহ লগ পাইছোঁ বহুতে আহি মাত লগাইছে গতিকে ভাল লাগে মই যেতিয়া ঠাইলৈ যাওঁ যেতিয়া মানুহে সোধে তোমাৰ নাম কি তোমাৰ দেউতাৰ নাম কি তুমি ক'ৰ পৰা আহিছা সেই কথাখিনিয়ে মোৰ কাৰণে আশীৰ্বাদ গতিকে আপোনালোকৰ আশীৰ্বাদ মই নতশিৰে গ্ৰহণ কৰিছোঁ আৰু তাৰ মাজতে মই কাৰোবাক মাতো লগাই আছিলোঁ আৰু যেতিয়া এটা অনুষ্ঠানলৈ অহা যায় তেতিয়া আচলতে ভিডিঅ' কৰি থাকিবলৈ অলপমান দিগদাৰ হয় কাৰণ বেয়াও দেখি অকণমান লাজো লাগে আৰু নিজৰ মেইন কামটোৰ পৰা অকণমান ফালৰি কটা যেন মোৰ অনুভৱ হয় সেইবাবে মই যিমান পাৰোঁ শ্বৰ্ট কৰিবলৈ চেষ্টা কৰোঁ আৰু আজি দ্বিতীয় দিনা মই আহিলোঁ মোৰ ভাইটি বকুলৰ লগত আহি মই কাৰ্যালয়ত বহিলোঁ তেওঁলোকে মোক প্ৰসাদ দিলে এইখিনি লৈ এতিয়া মই ষ্টেজলৈ যাওঁ আহিলোঁ আৰু এইফালে মঞ্চখনৰ পৰা তলফালে দেখাই দিওঁ এইবোৰ দৰ্শক তামাম আহিছে আৰু এইফালে পৰা চিখাব উঠি গ'ল এংকৰ কৰিবৰ কাৰণে আৰু এতিয়া ধুনীয়াকৈ শিক্ষা পাই এংকৰিং কৰিবলৈ গ'ল মানে পিছফালে আছোঁ আৰু তো এইফালে এতিয়া অনুষ্ঠান আৰম্ভ হ'ব তো আপোনালোকক গোটেইখিনি দেখাই থাকিম পিছফালৰ পৰা দেখাম আগৰ পৰা দেখাম পুৰা চাই থাকক এইটো মন্দিৰটো
কৈছে যে অত্যধিক প্ৰশংসাই সৃষ্টিশীলতাৰ বীজ মোহাৰি পেলায় আৰু যদি সৃষ্টিশীলতা থকা ব্যক্তি এজনক যদি একেবাৰে প্ৰশংসা কৰাও নহয় তেতিয়াহ'লেও কিন্তু সৃষ্টিশীলতা কোনোবাখিনি হ্ৰাস হৈ যায় বা ম্লান হৈ যায় গতিকে যিসকলৰ সৃষ্টিশীলতা আছে যিসকলৰ কৰ্মোদ্যম আছে যিসকলে আনতকৈ পৃথক হৈ জিলিকি উঠাৰ সপোন আছে যিসকলে আনৰ 10 জনৰ আদৰ্শ হ'বলৈ চেষ্টা কৰে তেওঁলোকক বাৰু প্ৰশংসা নকৰাকৈ কেনেকৈ থাকোঁ এনেকুৱা এজনী ছোৱালী যিয়ে সদায় মানুহৰ মাজত থাকি ভাল পায় আৰু মোৰ চিনাকি মানুহো বহুত আৰু ইয়াত আহি দেখিছোঁ যে দুই এজন নতুন মানুহ চিনাকি হ'বলৈ আহিছে আৰু আগৰো এজন দুজন চিনাকি গতিকে সিহঁতেও মাত লগালে ভাল লাগিল আৰু কিছুমান বস্তু মোক ৰেকৰ্ড কৰি দিলে বকুলে গতিকে অশেষ ধন্যবাদ বকুললৈ মোৰ ভাইটি তেওঁৰ সহযোগী কণ্ঠশিল্পী মধুমণিলৈ আয়োজকসকলৰ তৰফৰ পৰা অশেষ ধন্যবাদ আমি হাঁহিব লাগে আৰু যিসকল ব্যক্তিয়ে কিছুমান ব্যক্তি থাকে সমাজত যে হাঁহিব নোখোজে বা হাঁহিবলৈ কুণ্ঠাবোধ কৰে বা হাঁহোতে দহবাৰ ভাবে আৰু তেনেকুৱা মানুহক কোৱা হলো যে শয়তান বুলি কোৱা হয় আৰু এনেকুৱাও দেখা যায় যে যদি এজনী ছোৱালীয়ে বা এটা ল'ৰাই যদি অকণমান জোখতকৈ বেছিকৈ হাঁহে তেতিয়াহ'লে তাক মই ঘুকুৱাব নালাগে মই ওপৰতে পৰি দিলে হৈ গ'ল আৰে একে ট্ৰাকৰ তলত পৰা নিচিনা হ'ব গোটেইকেইটা মজা আছে কেনেকুৱা মৰম লাগিছে আমাৰ দাদাজনক হয়নে মই ঢাকি ধৰিছো নি আকৌ তেখেতক হা নিদিওঁ তথাপিও দিছো এই মতা এই ল'ৰা সোপাই এইজনৰ পৰা লৈ কি লাভ মই নাই নাই আজিকালি মানুহবিলাক হেল্থ কনচিয়াছ জন্য এইটো শকত চুমা ল'বলৈ বিচৰা নাই নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি কালি বুকুৰে কলিজা মই নাজানো লতো তই জানৈ জান একদম ভাদ মাহৰ নাম গোৱা নিচিনা লাগিছে আৰু আজি ইয়াত মোৰ অন্তিম দিন অৰ্থাৎ থাৰ্ড ডে আৰু কিছু সময় পিছতে জুবিন গাৰ্গ আহি উপস্থিত হ'ব গতিকে তাৰ আগে আগে মোৰ ভাইটি বকুল আৰু মই ভাতটো খাই ল'ম বুলি ইয়ালৈ আহিলোঁ এবাৰেই জন্ম হয় সেয়া বাৰু বিশ্বজনীন পৰ্যায়ৰ কথা কিন্তু যদি আমি অসমৰ প্ৰেক্ষাপটৰ কথা ক'বলৈ যাওঁ ভূপেন হাজৰিকাৰ জন্ম এবাৰেই বিষ্ণুপ্ৰসাদ ৰাভা এজনেই জ্যোতিপ্ৰসাদ আগৰৱালা এজনে আৰু অসমৰ সংগীত ক্ষেত্ৰৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ জুবিন গাৰ্গো এজনেই জুবিন গাৰ্গ মানে হৈছে সুসংগীত জুবিন গাৰ্গ মানে হৈছে গান জুবিন গাৰ্গ মানে হৈছে প্ৰেম ভালপোৱা শব্দৰ মায়াজাল সুৰৰ যাদুকৰ মানুহৰ সন্মোহনৰ এক অন্য নাম আৰু তেনে এগৰাকী স্বনামধন্য শিল্পী হৈছে আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ যিগৰাকী ব্যক্তিৰ গান শুনিবলৈ আপোনালোক সকলোৱে ইয়াৰ পৰা এতিয়ালৈ ৰৈ আছে গতিকে বেছি পলম নকৰি মই জুবিন দাক মঞ্চলৈ আদৰিব বিচাৰিছো আৰু স্বাগতম জনাইছো আজিৰ এই অমৃতময় অনুষ্ঠানলৈ গতিকে সকলোৱে পুনৰবাৰ এতিয়া হাত চাপৰি বজাই তেখেতক আদৰণি জনাবলৈ মই অনুৰোধ জনাইছো ধন্যবাদ
জুবিন গাৰ্গে বহুকেইটা গান গালে আৰু এতিয়া আহি অনুষ্ঠানটোৰ একেবাৰে শেষত উপনীত হৈছে ৰাতি 1মান বাজিল কিছু সময় পিছতে মই ইয়াৰ পৰা বিদায় ল'ম কিন্তু ইয়াৰ মানুহে মোক দিয়া মৰম চেনেহ আশীৰ্বাদ মই পাহৰিব নোৱাৰোঁ সকলো ঠিকে থাকিলে হয়তো ভৱিষ্যতলৈ কেতিয়াবা লগ পাম আৰু জুবিন গাৰ্গ থকা অনুষ্ঠানত যেহেতু মোৰ নতুন এংকৰিঙৰ অনুষ্ঠান গতিকে ময়ো এক নতুন অভিজ্ঞতাৰে পৰিপুষ্ট হ'লোঁ আৰু এই সময়কণ মই কেতিয়াও পাহৰিব নোৱাৰোঁ